আজিৰ ভিডিঅ'টো মোৰ আটাইতকৈ প্ৰিয় হবি ফ্লাৱাৰ এৰেঞ্জমেণ্ট লৈ আজি সতেজ ফুল দি কৰা নাই ঘৰতে বহুত দিন থৈ দিয়া কিছুমান শুকান গছ ফুল দি ঘৰৰ কোণা এটা সজালো মেঘালয়লৈ গ'লে পথৰ কাষে কাষে থকা ফাৰ্ণ ঘাঁহ বনবোৰ ঘৰলৈ টোপোলা বান্ধি লৈ আনো কেতিয়াবা ভাল হৈ থাকে কেতিয়াবা নষ্ট হৈ যায় মেঘালয়লৈ কেইটামান মাহৰ আগতে স্কুটিত যাওঁতে পথৰ কাষতে থকা কহুৱা ফুলৰ দৰে মিহি মিহি কিছুমান ফুল কাটি লৈ আনিছিলোঁ বৰষুণ পৰি জুৰুলি জুপুৰি হৈ থকা ফুলবোৰ আনোতে ভাবিছিলোঁ ঘৰ পোৱাৰ পিছত চাগে নষ্ট হৈ যাব কিন্তু শুকাই যোৱাৰ পিছত ইমান ধুনীয়া হৈ গ'ল যে আজি 10 মাহে যেনেকৈ আনিছিলোঁ তেনেকেই আছে এইবাৰ যাওঁতে ভাবিলোঁ আকৌ লৈ আহিম সকলোৱে মোক কৈ থাকে ইমান ভাল লাগে ক'ৰ পৰা আনিছা সুধেও সেইকাৰণে ভাবিলোঁ সকলোকে আনি গিফ্ট দিম সেই বুলি ভাবি যেতিয়া মই শ্বিলঙলৈ গৈছিলোঁ ৰুমাৰ লগত দুইজনী মিলি পেলাই বহুত কাটিলোঁ কিন্তু ঘৰ আহি পোৱাৰ পিছত নিজৰে লাজ লাগিলে আহি পোৱাৰ পিছত দেখিলোঁ গোটেই সোপা জাৰুৰ গছ কাটি আনিলোঁ যিয়ে নহওক মই লৈ আনা সেই শুকান মিহি কহুৱা আৰু জিপছ' ভিলা দি আজিৰ এৰেঞ্জমেণ্টটো কৰিলোঁ জিপছ' ভিলাবোৰ সজোৱাৰ পিছত মই পেলাই নিদিওঁ যেতিয়া সতেজো হৈ নাথাকে তথাপিও শুকাই গ'লেও বৰ ধুনীয়া হৈ থাকে কেতিয়াবা মই শুকান ফুলবোৰত এক্ৰিলিক কালাৰ দি বেলেগ এটা ৰূপ দিওঁ জিপছ' ভিলা যদিও বগা বেলেগ বেলেগ ৰং দি বিভিন্ন এৰেঞ্জমেণ্টত মই ব্যৱহাৰ কৰোঁ সেইটো ধৰি লোৱাচোন সেইটো খাই গ'ল কিমানকেইটা পালা চাওঁ ধুনীয়া লাগিছে